কি অফাৰ পাব এইখনত? এইখনত মাত্ৰ মই তোমাক 2 লাখ টকাত দি আছো। আচ্ছা 2 লাখ টকা চুইফ্ট কিমান মান ষ্টক আছে সৰ ওটা? আমাৰ এটা একচুয়ালি 400 প্লাস গাড়ী ষ্টক अवेलेबल। মাত্ৰ তোমাৰ 3 লাখ টকাত দি আছো গাড়ী। 3 লাখ টকাত ইনোভা ইনোভা কি কয়? 7 সিটাৰ। ও আচ্ছা ডিলাৰ তো বহুত আছে। আপোনালোকৰ পৰা যে গাড়ী পাৰচেজ কৰিব কি স্পেশালিটি ক'ব? আমাৰ স্পেশালিটি এইটোৱে আমাৰ একচুয়ালি সার্টিফাইড ডিলাৰে ফার্স্ট অফ অল আমাৰ 1 ইয়াৰ ইঞ্জিন ওয়ারেন্টি প্লাস 3টা ফ্ৰী সার্ভিসিং প্ৰত্যেকখন গাড়ীতে 2018 পৰা গাড়ী হ'ব লাগিব। আচ্ছা আৰু আমাৰ ইয়াতে তাৰ পিছত যি গাড়ীৰ কাম আছে গোটেইখিনি কৰাই মিনি টেফলন পলিশ কৰাই পেলে আচ্ছা গাড়ী একদম ব্র্যান্ড নিউ গাড়ী 4,60,000 টকা দি দিছো অনলি। এইখনত তোমাক মই অনলি 150 দি আছো 1,50,000 টকা। 1,50,000। হেল্ল' গাইছ নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই আজি আহিছোঁ বৰাগাঁও ট্ৰু ভেলুত পৰ্দাৰ কাৰ ৱল। আপোনালোকে দেখি গম পাইছে স্ক্ৰীনত। ইয়াতে আপোনালোকে বহুত গাড়ী পাব, যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে তেনেকুৱা ধৰণৰ গাড়ী পাব। ল' বাজেট কাৰৰ পৰা XUV চেগমেণ্টৰ পৰা গোটেইখিনি কাৰ পাব। তো মোৰ সৈতে ডিলাৰত দাদা আছে, দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। নমস্কাৰ। হয়, তো ইয়াতে টেষ্ট ড্ৰাইভ ল'ব পাৰিব, পাৰিব মেকানিক আনি চাব পাৰিব যদি কোনোবাই চাব বিচাৰে। এটা গাড়ী নহয়, আপুনি 10টা গাড়ী টেষ্ট ড্ৰাইভ দিও, কোনো একো প্ৰব্লেম নাই। ওকে, ৰিফাইনেন্স যদি নলয় একো প্ৰব্লেম নাই। আচ্ছা, ৰিফাইনেন্স ক'ত হয়? আমাৰ ইয়াতে অল ওভাৰ আসামত আমি ৰিফাইনেন্স কৰাই দিওঁ। অল ওভাৰ আসাম হৈ যাব। অল ওভাৰ আসাম। ওকে, ইয়াৰে এড্ৰেছটো জনাই দিয়ক। মানে এড্ৰেছটো একচুয়ালি প্ৰপাৰ হ'ল আপোনাৰ মাৰুতি সুজুকি ট্ৰু ভেলু, ওকে গুৱাহাটী বৰাগাঁও। ওকে আপোনাৰ লোহিয়া অন্ডাৰ সাৰ্ভিস ষ্টেচনটো চাব পাৰে। আচ্ছা বৰচুক নোপোৱাতে তাৰে আপোনাৰ অপজিটত আমাৰ ট্ৰু ভেলু আছে। আচ্ছা ঠিক আছে। ওকে, কিবা যদি প্ৰব্লেম হয় আপোনালোকে ডিসক্ৰিপচনত লিংক থাকিব, আচ্ছা তাতে আপুনি লাইভ লোকেশ্যন মাৰি আহি গ'লে হ'ল। ওকে, ইয়াতে অকল গাড়ী পাৰচেজ হয় নে সেল এক্সচেঞ্জ ৰিফাইনেন্স গোটেইখিনি হৈ যাব? ওকে, সপ্তাহত 7 দিন খোলা থাকে চবটা? 7 দিনে খোলা থাকে। মইতো 7 দিনে আহোঁ। 7 দিনে খোলা থাকিব মানে? ওকে, ফোন কৰা কিবা টাইমিং আছে নেকি? ফোন কৰা টাইমিং বোলে একচুয়ালি যেতিয়া ফোন কৰে মোক আপুনি পাবই, খালি 12টাৰ পিছত নকৰিব। ওকে, 12টা 11টালৈকে ফ্ৰী আছো। ওকে, যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে তেনেকুৱা ধৰণৰ গাড়ী পাব। কিমান মানৰ? 1 লাখৰ পৰা 20 লাখলৈকে গাড়ী আছে আমাৰ। 1 লাখৰ পৰা ষ্টাৰ্টিং প্ৰাইচ। ওকে, ট্ৰু ভেলুৰ পৰা গাড়ী পাৰচেজ কৰিলে কি বেনিফিট থাকিব? আমাৰ পৰা বেনিফিট থাকিব, আমি 1 ইয়াৰৰ ইঞ্জিন ওয়াৰেন্টি দিওঁ, 3টা ফ্ৰী সাৰ্ভিসিং দিওঁ। ওকে, তাৰপিছতো এটা ফ্ৰী অফ পোষ্ট দিওঁ আমাৰ ফালৰ পৰা। ওকে, কাষ্টমাৰে চলাই মিলি চালে হ'ল, কি কাম থাকে আমি গোটেইখিনি কৰাই দিওঁ। ওকে, আৰু আমাৰ ইয়াতে যি থাকে জেনুইন থাকে, আমি কোনো ধৰণৰ মিটাৰ টেম্পাৰিং নকৰোঁ। আচ্ছা নন এক্সিডেণ্টেল গাড়ী এটা খাম, এইটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু। ওকে, আৰু কিমান মান টকা ডাউন পেমেণ্ট আহে? মানে 30%? কিমান পাৰ্চেণ্ট? 30% হ'লে আমাৰ মিনিমাম ধৰক 70,000 টকা মানৰ ভিতৰত আমাৰ গাড়ী ওলাই যায়। 70-80 হাজাৰ মানত ওলাই যাব। ডিপেণ্ড কৰে গাড়ীৰ ওপৰত, গাড়ীৰ প্ৰাইচ। ওকে, তো গাইজ ট্ৰু ভেলু এটা এনেকুৱা প্ৰতিষ্ঠান, আপোনালোকে যদি ইয়াৰ গুৱাহাটীৰ পৰা গাড়ী পাৰচেজ কৰে তেতিয়াহ'লে অল নৰ্থ ইষ্টতে আপোনালোকে এই যি গাড়ীখন পাৰচেজ কৰাতে আপোনালোকে ৱাৰেণ্টি পাব, যিখিনি সুবিধা পাব। আপোনালোকে যদি ইয়াতে নাহি গুৱাহাটী ছাৰ্ভিচিংটো নকৰাই বেলেগত কৰিম বুলি ভাবে, পুৰা অল নৰ্থ ইষ্টতে আপোনালোকে ছাৰ্ভিচিং কৰিব পাৰিব। তেন্তে দেৰি নকৰোঁ, বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমি সৌৰভ দা বেলেনৰ পৰা আৰম্ভ কৰোঁ। বেলেনখন কিমান চনৰ? তোমাৰ 2019 মডেলৰ হয় এখন, একদম টপ মডেল হয়। আচ্ছা, মাত্ৰ প্ৰাইচ ৰাখিছোঁ 5,70,000 টকা। আচ্ছা, এইখন অল আছাম ৰিফাইনেন্স হৈ যাব? অল আছাম হৈ যাব, অল আছাম। ওকে, ডাউন পেমেণ্ট কিমান মান আহিব? তোমাৰ মিনিমাম তোমাৰ 30%ত আহি যাব। গাড়ীখনৰ ৰানিং কিমান মান আছে সৌৰভ দা? তোমাৰ এখন 25,000 মান চলিছে। 25,000 মান চলিছে। স্পেটাৰ ইউজে হোৱা নাই তোমাৰ। ওকে, নেক্সট আহিছোঁ হোৱাইট কালাৰৰ, যদি ভাৰ্না বিচাৰি আছিল আহিব পাৰে। তোমাৰ টপ মডেল ওকে, 18 হয় তোমাৰ SX টপ। আচ্ছা, কিমান মান চলিছে? মিনিমাম তোমাৰ এখন চলিছে 30,000 মান চলিছে অনলি। ওকে, 30,000 মান চলিছে। এইখনৰ ডাউন পেমেণ্ট কিমান মান আহিব? এখনৰ ডাউন পেমেণ্ট তোমাৰ 30% মান দিলে আহি যাব। ওকে, এইখন ৰিফাইনেন্সৰ সুবিধা পাই যাব। ৰিফাইনেন্স হৈ যাব। ওকে, নেক্সট কওক। নেক্সট এখন তোমাৰ 22ৰ বালিনো। ওকে, এইখনৰ তোমাৰ প্ৰাইচ আছে 7,70,000 টকা। 7,70,000 টকা। 7,70,000 টকা। ওকে, মোৰ ভিডিঅ' চাই আহিলে কিবা ডিছকাউণ্ট পাই যাব? কিবা এটা চাই দিম, আহিলে হ'ল। ওকে, যদি মোৰ ভিডিঅ' চাই আহে আপোনালোকে কিবা এটা ডিছকাউণ্ট পাই যাব। ক'লে হ'ল জেটি সম্পৰ্ক ইউটিউব চেনেলৰ পৰা আহিছোঁ। তো বেলেনৰখন যদি বিচাৰি আছিলে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব, এইখন ৰিফাইনেন্সৰ সুবিধা পাই যাব। নেক্সট আহিছোঁ XUV 500। XUV 500টো আছে আমাৰ তাতে ষ্টকত। ওকে, এইখনৰ প্ৰাইচ মাত্ৰ তোমাৰ 4,70,000 টকা। ওকে, 4,70,000 টকা। 4,70,000 টকা অনলি। ৰিফাইনেন্স কিমান মান বছৰ হ'ব? এইখন তুমি 1 লাখ টকা মানতে ওলাই যাব। 3 বছৰ হৈ যাব এইখন। 3 বছৰ মানৰ ৰিফাইনেন্স সুবিধা পাব। ওকে, বলেৰ'খন কওক। বলেৰ'খন তোমাৰ হ'ল 2020ৰ। ওকে, এইখন বলেৰ' বহুত ডিমাণ্ড, হা বলেৰ' বহুত ডিমাণ্ড আছে। আচ্ছা, বলেৰ' লৈ আহিছো বলেৰ'খন। ওকে, বলেৰ'খন তোমাৰ আহিব 6,50,000 টকা। 6,50,000 টকা। 20ৰ গাড়ী। এতিয়া নতুন কিমান পৰে? 11 মান পৰে অলমষ্ট। 11 লাখৰ গাড়ী আপোনালোকে মাত্ৰ 6 লাখ কিমান ক'লে? 6,50,000। 6,50,000। তো আধা দামত আপোনালোকে পাই আছে গাড়ীখন। যদি বলেৰ' এখন বিচাৰি আছিল 2020ৰ গাড়ী, তো লৈ যাব পাৰিব, ৰিফাইনেন্সৰ সুবিধা পাব এইখনতো। নেক্সট আহিছোঁ ৱাগনাৰ। যদি আপোনালোকে ৱাগনাৰ বিচাৰি আছে নিউ লুকছতো পাই যাব। আৰু যদি আপোনালোকক অল লুকছত লাগে তেতিয়াহ'লে অল লুকছতো পাই যাব। ইয়াতে আপোনালোকে XUV চেগমেণ্টৰ পৰা ল' বাজেট কাৰলৈকে পাব। ৱাগনাৰখন কিমান চনৰ? ৱাগনাৰখন তোমাৰ হ'ল 2021ৰ। আচ্ছা,
VXI মডেলৰ হয় ওকে 67,000 চলিছে তোমাৰ জেনুৱেন ওকে 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাই যাবা প্লাছ 3টা ফ্ৰী সাৰ্ভিসিং পাই যাব এখনত তিনটা ফ্ৰী সাৰ্ভিসিং পাই যাব ওকে কিমান মান ডাউন পেমেন্ট আহিব এইখন 30% দিলে ওলাই যাব তোমাৰ এখন এইখনৰ 30% দিলে ওলাই যাব ওকে 30% ডাউন পেমেন্ট দিয়ক আৰু নিউ লুকছৰ যদি ৱাগনাৰ বিচাৰি আছে আপোনালোকে লৈ যাব পাৰিব স্ক্ৰিনত নাম্বাৰ আহি আছে অতি সোনকালে কন্টেক্ট কৰক কিয়নো যদি বহুত দিন পিছত আপোনালোকে কন্টেক্ট কৰে তেতিয়াহ'লে গাড়ীখন চেল হৈ যাব পাৰে নেক্সট চাইছো যদি সুইফট ডিজাৰ বিচাৰি আছে আপোনালোকে সুইফট ডিজাৰো পাই যাব ট্ৰু ভেলুত সুইফট ডিজাৰখন কিমান চনৰ 2018 মডেলৰ হয় কিমান মান চলিছে গাড়ীখন VXI হয় তোমাৰ ওকে নতুন কিমান মান পৰিছে ডিজাৰখন এতিয়া 8 লাখ পৰিব তোমাৰ 8 লাখ পৰি যাব আপোনালোকে কিমানত দি আছে আমি দি আছো এখন 5,70,000 আসলে 5,70,000 টকা দি আছে ওকে বহুতখিনি পইচা ৰেহাই হৈ যাব যদি নতুন এখন ক্ৰয় কৰিব যায় বহুতখিনি পইচা দিব লাগে গাইছ তো অতি সোনকালে কন্টেক্ট কৰক যদি সুইফট ডিজাৰ এখন বিচাৰি আছে আপোনালোকে ট্ৰু ভেলুত পাই যাব আৰু এখন আছে তোমাৰ সুইফট ডিজাৰ 2020 মডেলৰ হয় VXI ওকে এখনৰ প্ৰাইস ৰাখিছে তোমাৰ 5,60,000 টকা অনলি 5,60,000 টকা এখন ৰিফাইনেন্স হৈ যাব এখন হৈ যাব এইখনতো ওয়াৰেন্টি সুবিধা পাই যাব ওকে আমাৰ এটা 2013 গাড়ী পৰা ৰিফাইনেন্স হৈছে যদি কোনোবা নাজানে কৈ দিলো ওকে নেক্সট হোৱাইট কালাৰত কক হোৱাইট কালাৰ এখন তোমাৰ হল 2020 মডেলৰ হয় আচ্ছা এইখনৰ প্ৰাইস ৰাখিছে 5,60,000 এইখনো সেম এইখন 5,60,000 টকা ওকে আপোনালোকক মানে যেনেকুৱা কালাৰত লাগে তেনেকুৱা কালাৰত পাব আৰু গাড়ী মই এবাৰ ষ্টকটো দেখাবলৈ কম ষ্টক এয়া চাওক কিমানখিনি ষ্টক আছে যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকক তেনেকুৱা ধৰণৰ গাড়ী ইয়াৰ পৰা পাৰচেজ কৰিব পাৰিব এইখন কিমান চনৰ এইখন তোমাৰ 2022 হয় VXI আচ্ছা 32,000 চলিছে অনলি ওকে 32,000 চলিছে ডাউন পেমেন্ট কিমান মান আহিব এইখন অলমোস্ট তোমাৰ 30% ওলাই যাব 30% ওলাই যাব প্ৰত্যেকখন গাড়ী তোমাৰ 30% ডাউন পেমেন্ট ওলাই যাব আচ্ছা ওকে কিমান মান আস্কিং প্রাইস আছে এখনৰ প্ৰাইস দেখিছো তোমাৰ 6,30,000 টকা 6,30,000 টাকা 6,30,000 টকা ওকে একদম ব্র্যান্ড নিউ শোরুম কন্ডিশনৰ গাড়ী হৈ আছে আচ্ছা নেক্সট বেলেন খন কো 18 হয় এখন তোমাৰ ডিজেল ভেৰিয়েন্টত হয় 5 লাখ টকা দিলে হল মাত্ৰ 5 লাখ টকা অনলি 5 লাখ কিমান চনৰ 2018 2018 বেলেনো মাত্ৰ 5 লাখ টকা দি আছে গাইস অতি সোনকালে কন্টেক্ট কৰক কালাৰটো ইউনিক কালাৰ হয় ব্লু কালাৰ আপোনালোকে যদি বিচাৰি আছিল বেলেনো তেতিয়াহ'লে আহিব পাৰে ট্ৰু ভেলুত ইয়াতে গাড়ী পাৰচেজ কৰিলে আপোনালোকে আহক গাড়ীখন চাই মেলি ধুনীয়াকৈ ভেৰিফাই কৰি পাৰচেজ কৰিব পাৰিব এখন ৰেড কালাৰৰ বেলেনো যদি আপোনালোকে ৰেড মডেলৰ হয় 19ৰ একদম অৰিজিনাল পেইন্টৰ গাড়ী ফাৰ্স্ট অনাৰ আচ্ছা সিল ইঞ্জিন পাই যাব ব্র্যান্ড নিউ আছে গাড়ী একদম চাব লগা একোৱে নাই টেষ্ট ড্ৰাইভ দি চালে হল গাড়ী পছন্দ কৰি লৈ গলে হল গাড়ী ওকে কিমান আছে ইয়াৰ প্ৰাইস এখনৰ প্ৰাইস দেখিছো তোমাৰ 5,70,000 টকা 5,70,000 টকা কিমান নিগোচিয়েবল হৈ যাব ডেফিনেটলি কিবা এটা চাই দিম আহি গলে হল ওকে আপোনালোকক যেনেকুৱা কালাৰত যি গাড়ী লাগে আপোনালোকে পাই যাব হোৱাইট কালাৰৰ এতিয়া দেখুৱাইলাম এখন ওকে হোৱাইট কালাৰ 2020 মডেল 2020 টপ কিমান আছে ইয়াৰে আস্কিং প্রাইস এখনৰ প্ৰাইস দেখিছো তোমাৰ 630 ওকে সিল ইঞ্জিন পাই যাব একদম সিল অৰিজিনাল পেইন্টৰ গাড়ী কতো এটা টাচ নাই ওকে নেক্সট আইছো i20 গাড়ী নতুন হৈ আছে সৌৰভ দা ব্র্যান্ড নিউ আছে ব্র্যান্ড নিউ গাড়ী নতুন হৈ আছে অলমোস্ট ব্র্যান্ড নিউ আছে গাড়ী কিমান চনৰ গাড়ী ফ্ৰেছ গাড়ী একদম তোমাৰ এখন তোমাৰ 21ৰ ৰানিং কিমান মান হৈছে ৰানিং তোমাৰ এখন চলে 56 অনলি 56,000 জেনুইন ওকে 56,000 ৰানিং আছে আপোনালোকে যদি i20 এখন বিচাৰি আছিলে ল'ব পাৰিব আস্কিং প্রাইস কিমান আছে ইয়াৰ এখনৰ আস্কিং প্ৰাইস দেখিছো মাত্ৰ তোমাৰ 6 লাখ টকা 6 লাখ টকা 6 লাখ 1 লাখ মান দিলে ওলাই যাব চকু বন্ধ কৰি ওলাব ওকে যদি সিভিল ভাল আছে ওকে i20 আৰু এ আছে আৰু এখন আছে হোৱাইট কালাৰতো আছে আপোনালোকক যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ পাব এখন কিমান 22ৰ হয় তোমাৰ ওকে এখনো সেম অৰিজিনাল পেইন্টৰ গাড়ী আচ্ছা কিমান আছে ইয়াৰ প্ৰাইস এখনৰ প্ৰাইসটো আছে তোমাৰ 7,30,000 টকা 7,30,000 টকা 7,30,000 এইখনো 1 লাখ বা 1.5 লাখ টকা দিলে ওলাই যাব ওলাই যাব ওকে নেক্সট হোৱাইট কালাৰৰ আকৌ এখন ভাৰ্না এখন বুকিং হৈ আছে আচ্ছা ওকে এখন আছে তোমাৰ ডিউসি টপ মডেল আচ্ছা এখনৰ প্ৰাইস দেখিছো তোমাৰ 7.5 লাখ টকা 7.5 লাখ টকা টপ মডেল একদম ওকে কিমান মান ৰানিং হৈছে এখন তোমাৰ ৰানিং হৈছে মাত্ৰ 56,000 এইখনো সিল ইঞ্জিন অৰিজিনাল পেন পাই যাব একদম অৰিজিনাল পেইন্ট চালে গমে পাব ফটো ভিডিঅত ওকে নেক্সট আইছো 7 সিটাৰ কাৰ যদি বিচাৰি আছে কোনোবাই যদি কোনোবাৰ ফ্যামিলি ডাঙৰ ল'ব পাৰিব আৰ্টিকা ট্ৰু ভেলুত পাই যাব আপোনালোকে আৰ্টিকাখন কিমান চনৰ আৰ্টিকাখন তোমাৰ হল 2016 আচ্ছা VXI ভেৰিয়েন্টৰ হয় 7 সিটাৰ গাড়ী আচ্ছা একদম কম দামত দি আছে হয় মাত্ৰ তোমাৰ 5 লাখ টকা 5 লাখ টকাত আৰ্টিকা 7 সিটাৰ গাড়ী ৰিফাইনেন্স সুবিধা পাব এইখন পাই যাব সিল ইঞ্জিন পাই যাব একদম সিল ইঞ্জিন ওকে নেক্সট আইছো ব্রিজা যদি ব্রিজা আপোনালোকে বিচাৰি আছে গাইস তেতিয়াহ'লে আহিব পাৰে ট্ৰু ভেলু তো অতি সোনকালে কন্টেক্ট কৰক স্ক্ৰিনত নাম্বাৰ আছে যদি বহুত দিন পিছত বিচাৰে আপোনালোকে গাড়ীখন চেল হৈ যাব পাৰে এইখনত কি অফাৰ দিব সৰবদা এইখনত মই তোমাক ফাৰ্স্ট অফ অল এখন গাড়ী হল 17ৰ আচ্ছা ঠিক আছে ওকে 17ৰ গাড়ী হয় আৰু এইখনত তোমাক মই অফাৰ দি আছো 4,60,000 টকা দি দিছো অনলি 4,60,000 টকা ব্রিজা কাম কৰি দিম ওকে কাম আছে ওকে 4,60,000 টকা নহয় যে এজেটিস কন্ডিশনত লৈ যাও একো কৰি দিও কৰি দিয়া নাযাব সিল ইঞ্জিন পাই যাব এইখন সিল ইঞ্জিন পেট্ৰল নে ডিজেল এখন তোমাৰ ডিজেল ডিজেলত ওকে তো ৰিফাইনেন্স হৈ যাব 1 লাখ মান টকা ডাউন পেমেন্ট দিলে আপোনালোকে লৈ যাব পাৰিব অতি সোনকালে কন্টেক্ট কৰক যদি ব্রিজা এখন বিচাৰি আছে আপোনালোকে নেক্সট আকৌ এখন ব্রিজা এইখন কিমান চনৰ এখন তোমাৰ 2018 আচ্ছা কালাৰটো বহুত ধুনীয়া কালাৰ গ্ৰে কালাৰত হয় এলোবিল লাগি আছে কোম্পানী আফটাৰ মাৰ্কেট সৰি আফটাৰ মাৰ্কেট এলয় লাগি আছে ওকে টায়াৰ চাইটাই ধুনীয়া হৈ আছে গাড়ী আচ্ছা ওকে একদম এটা জাত স্ক্ৰেচলেছ গাড়ী চাব পাৰা
ওকে তো অতি সোনকালে কণ্টেক্ট কৰক ব্ৰিজা এখন যদি বিচাৰি আছিলে নাম্বাৰৰ 2008 পাই যাব হয় ওকে কিমান 2008 গাড়ী আটৰ গাড়ী নহয় কিন্তু ওকে কিমান আস্কিং প্ৰাইচ কিমান এখনৰ প্ৰাইচ ৰাখিছো 4,70,000 আচ্ছা 4,70,000 টকাৰ ব্ৰিজা এখন 4,70,000 টকা ওকে ইনোভাখন কওক ইনোভাখন হ'ল তোমাৰ 2012 মডেলৰ আচ্ছা 2012 কেছত ল'ব লাগিব নে কেছত ল'ব ৰিফাইনেন্স লাগিব এইবোৰ জাগাত সাপোজ তোমাৰ ডেন্টিং পেইণ্টিঙৰ কাম আছে আচ্ছা। কৰাই দিয়া হ'ব এনেকুৱা Okay. নহয় যে কৰাই দিয়া নাযায় ওকে লাইট চেঞ্জ কৰাই দিয়া হ'ব যি কাম আছে মুঠতে মই কৰাই মিলিয়ে গাড়ীখন হেণ্ডঅভাৰ কৰিম আচ্ছা গোটেইখিনি কাম মানে অ। কৰাই দিব মাত্ৰ তোমাৰ 3 লাখ টকাত দি আছো গাড়ী 3 লাখ টকাত ইনোভা ইনোভা কি কয় 7 সিটাৰ ওকে তো যদি ইনোভা বিচাৰি আছিলে 7 সিটাৰ কাৰ মাত্ৰ 3 লাখ টকাত ইনোভা চলাব পাৰিব গাইছ অতি সোনকালে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে এইখন ল'লে কিন্তু কেছত ল'ব লাগিব ৰিফাইনেন্স নহ'ব হয়। চুইফ্ট ডিজায়াৰখন কওক সৌৰভ দা চুইফ্ট ডিজায়াৰখন তোমাৰ 2013ৰ কি অফাৰ পাব এইখনত এইখনত মাত্ৰ মই তোমাক 2 লাখ টকাত দি আছো আচ্ছা 2 লাখ টকাত চুইফ্ট গোটেইখিনি ডিজায়াৰ কাম কৰাই সেনেকুৱা আচ্ছা। নহয় যে এজিটিছ কণ্ডিশ্যনত দি আছে ওকে চুইফ্ট ডিজায়াৰ দি আছে আপোনালোকক 2013ৰ গাড়ী মাত্ৰ 2 লাখ টকাত অতি সোনকালে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে নেক্সট চাইছো ইটছ টয়টা ইটছ তো Etios। এইখন কিমান চনৰ এইখন তোমাৰ 2013ৰ নতুনখন কিমান পৰে নতুনখন তোমাৰ মোৰ নতুনখনৰ নলেজ নাই একচুৱেলি এইখনত আচ্ছা কিমানত দি আছে আপোনালোকে এইখন আমি দি আছো 3,10,000 অনলি 3,10,000 টকাত দি আছে 3,10,000 টয়টা ইটছ ইটিঅছ ওকে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব ওকে নেক্সট কওক নেক্সট এখন তোমাৰ এক্সেন এক্সেন অ। ওকে এক্সেনখন কিমান চনৰ 1,40,000 অনলি দি আছো এইখন 1,40,000 টকা 2012ৰ বাইকৰ দামত দি আছে অতি সোনকালে কণ্টেক্ট কৰক 1,40,000 টকাত মাত্ৰ হয়। নেক্সট কওক নেক্সট এখন এক্সেছ 11 মডেলৰ আচ্ছা কেছত ল'ব লাগিব এইখন কেছত ওকে অনলি 1,30,000 দি আছো এইখন 1,30,000 টকাত 1,30,000 স্কুটিৰ দামত আপোনালোকক লাগে যদি বাইকৰ দামত লাগে যদি আপোনালোকে ট্ৰু ভেলুত পাই যাব তো অতি সোনকালে কণ্টেক্ট কৰক বহুতখিনি কম বাজেটত আপোনালোকে গাড়ী ক্ৰয় কৰিব পাৰিব ইয়াৰ পৰা নেক্সট ইয়নখন কওক ইয়নখন তোমাৰ 140 1,40,000 1,40,000 কি কয় ৰিফাইনেন্স হৈ যাব কেছত এইখন ল'ব লাগিব কেছত ল'ব লাগিব ওকে 2012ৰ ইয়ন 1,40,000 টকাত দি আছে কিমান মান ৰানিং হৈছে এইখন এইখন তোমাৰ ৰানিং হৈছে তোমাৰ 71 চলিছে ওকে নেক্সট কওক নেক্সট এখন এষ্টাৰ হয় তোমাৰ ওকে ফাৰ্ষ্ট টনৰ গাড়ী একদম A1 কণ্ডিশ্যন হৈ আছে আচ্ছা ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব 1,70,000 1,70,000 ৰিফাইনেন্স যাব 1,70,000 ৰিফাইনেন্স পাব এখন কেছত ল'ব লাগিব আচ্ছা কেছত ল'ব লাগিব ওকে যদি কেছত ল'ব বিচাৰে আপোনালোকে কেছত ল'ব পাৰিব 1,70,000 টকাত দি আছে এখন বা বুলেটৰ দামত দি আছে অতি সোনকালে কণ্টেক্ট কৰক বুলেটো নাপায় 1 লাখ বেছি লাগে নাপায় 2 লাখ 2.5 লাখ মান আহি যায় এতিয়া নেক্সট ইকো স্পৰ্ট ফৰ্ডৰ ফৰ্ডৰ Titanium খন নে? 2014 টাইটেনিয়াম টপ মডেল আচ্ছা পেট্ৰল পেট্ৰল কিমানত দি আছে 3,70,000 3,70,000 ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব চিল ইঞ্জিন পাব অৰিজিনেল পেণ্ট অৰিজিনেল পেণ্ট দেখিলেই গম পাব ওকে চিল ইঞ্জিন অৰিজিনেল পেণ্টত পাই যাব তো অতি সোনকালে কণ্টেক্ট কৰক যদি টাইটেনিয়াম ইকো স্পৰ্ট বিচাৰি আছিলে আপোনালোকে ট্ৰু ভেলুৰ আহি ল'ব পাৰিব গাড়ীখন চাই মেলি টেষ্ট ড্ৰাইভ লৈ পাৰ্চেছ কৰিব পাৰি নেক্সট ক্ৰেটাখন কওক কেটাখন তোমাৰ হ'ল 2017ৰ আচ্ছা টপ মডেল এসএক্স চিল ইঞ্জিন পাব সিল ইঞ্জিন অৰিজিনেল পেণ্ট অৰিজিনেল পেণ্টৰ ওকে ডাউন পেমেণ্ট কিমান আহিব ডাউন পেমেণ্ট তোমাৰ 1,30,000 1.5 লাখ মানত ওলাই যাব 1.5 লাখ মানত ওলাই যাব অ। ওকে আস্কিং প্ৰাইচ কিমান আছে ইয়াৰে এখন তোমাৰ 6.5 6.5 লাখ টকা 6.5 লাখ টকাত আপোনালোকে ক্ৰেটা যদি বিচাৰি আছিলে পাৰ্চেছ কৰিব পাৰিব মাত্ৰ আপোনালোকে 1.5 লাখ মান টকা ডাউন পেমেণ্ট দি আপোনালোকে গাড়ীখন লৈ যাব পাৰিব তো অতি সোনকালে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে তো গাইছ সৌৰভদাৰ সৈতে মিলি পেলাই যিমানখিনি পাৰোঁ গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ বহুতখিনি গাড়ী আছে কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব কিমান মান ষ্টক আছে সৌৰভদা আমাৰ এটা একচুৱেলি 400 প্লাছ গাড়ী ষ্টক এভেইলেবল আছে 400 প্লাছ আছে ইয়াতেতো গাড়ী আছে আচ্ছা আৰু এটা বেলেগ ডিলাৰ আছে আচ্ছা। মানে ক'ৰবাত না ক'ৰবাত গাড়ী আহিলে কাষ্টমাৰক ডেফিনেটলি দিব পাৰিম ওকে যদি জেনুইন বায়াৰ হয় ওকে আচ্ছা ডিলাৰটো বহুত আছে ডিলাৰটো আপোনালোকৰ পৰা যে গাড়ী পাৰ্চেছ কৰিব কি স্পেচিয়েলিটি ক'ব আমাৰ স্পেচিয়েলিটি এইটোৱে আমাৰ একচুৱেলি চাৰ্টিফাইড ডিলাৰে ফাৰ্ষ্ট অফ অল আমাৰ 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি প্লাছ 3টা ফ্ৰী চাৰ্ভিছ প্ৰত্যেকখন গাড়ীতে ওকে 2018ৰ পৰা গাড়ী হ'ব লাগিব আচ্ছা আৰু আমাৰ ইয়াতে তাৰপিছত যি গাড়ীৰ কাম আছে গোটেইখিনি কৰাই মিনি টেফলন পলিচ কৰাই পেলাই আচ্ছা গাড়ী একদম ব্ৰেণ্ড নিউ গাড়ী হিচাপত আমি ডেলিভাৰী দিয়া কাষ্টমাৰক ট্ৰাই কৰোঁ ওকে মানে টেষ্ট ড্ৰাইভ গোটেইখিনি ল'ব পাৰিব তো চব ভিডিঅ'ৰ পাৰিব। আৰম্ভণিতে আপোনালোকক কৈছোঁ ইয়াৰ পৰা যদি গাড়ী পাৰ্চেছ কৰে তেতিয়াহ'লে আপোনালোকে আহক চাই মেলি গাড়ীখন ভেৰিফাই কৰি পাৰ্চেছ কৰক কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যনে দিওঁ আৰু ইয়াতে আপোনালোকে টেষ্ট ড্ৰাইভ ল'ব পাৰিব মেকানিক চাই যদি মেকানিক চাব পাৰিব গোটেইখিনি সুবিধা পাই যাব ৱাৰেণ্টি পাই যাব আপোনালোকে তো গাইজ ধন্যবাদ যদি চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো বজাই দিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা ডিলাৰত চাই এখন